মই ৰিপিট কৰি দিছোঁ, দোহাৰি দিছোঁ যে ৰাইজৰ দলে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে, কিছু সংখ্যক বিধানসভা সমষ্টিতহে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তাৰ দুটা কাৰণ। প্ৰথম কাৰণটো হ'ল যে এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ পঞ্চায়ত নিৰ্বাচনক লৈ ইউনাইটেডলি ইলেকশ্যন খেলাৰ সিদ্ধান্ত হোৱা নাই। যদিও আমি ঐক্যমঞ্চত আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ বিৰোধী দলবিলাকৰ মাজত আলোচনা হৈ একেলগতে নিৰ্বাচন খেলাৰ যিহেতু সিদ্ধান্ত হোৱা নাই, কিন্তু ইয়াৰ বিপৰীতে বিজেপি আৰু অসম গণ পৰিষদৰ মাজত একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যিহেতু ইতিমধ্যে হৈ গৈছে, গতিকে আমি পৃথকে বিৰোধী দলসমূহে পৃথকে খেলা নিৰ্বাচনে শাসক দলক সহায় কৰিব পাৰে। সেইকাৰণে উপায়বিহীন হৈ আমি যিহেতু বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু বিজেপিক কোনো পথে আমি কেতিয়াও চান্স দিব নোখোজো, গতিকে পৰহি আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে কেৱল আৰু কেৱল সীমিত আসনতহে অংশগ্ৰহণ কৰিব। বাকীবিলাক আসনত আমাৰ বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক দলবিলাকক সমৰ্থন দিবৰ কাৰণে ৰাইজৰ দলে সিদ্ধান্ত লৈছে। বাকী যিমানবিলাক পঞ্চায়তত আমি য'ত নেখেলো, আমি মাত্ৰ কেইটামানত খেলিম, সেইটো মই অলপ পিছত আপোনালোকক ক'ম, কিন্তু মানে মই নীতিগত কথাটো কৈ ল'ব খুজিছোঁ ডিটেইলছলৈ যোৱাৰ আগতে। মই আকৌ দোহাৰি দিছোঁ, কাৰণ কেইবাজনো নতুনকৈ আহিলে, যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সীমিত আসনতহে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। সীমিত আসনত পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ প্ৰথম কাৰণটো হ'ল বিৰোধী ঐক্যমঞ্চই এতিয়ালৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত যিহেতু হোৱা নাই, আৰু শাসক দলবিলাকে বিজেপি আৰু এজিপিয়ে যিহেতু একেলগতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে, তেনেস্থলত শাসক দলবিলাকৰ সুবিধা হোৱাৰ চান্স আছে। বেছিকৈ তেওঁলোকে একেলগে খেলিবৰ কাৰণে তেওঁলোকৰ কাৰণে বেছি সুযোগ লাভ কৰিব। সেইকাৰণে সেই সুযোগ যাতে লাভ কৰিব নোৱাৰে, আমাৰ বিভাজনে যাতে কেতিয়াও বিৰোধী দলবিলাকৰ বিভাজনে যাতে কেতিয়াও শাসক দলক সুযোগ আনি দিব নোৱাৰে, তাৰ কাৰণে আমি ইচ্ছাকৃতভাৱে ত্যাগ স্বীকাৰ কৰি আমি পঞ্চায়ত নিৰ্বাচনত কেৱল সীমিত আসনতহে বা সীমিত বিধানসভা নিৰ্বাচনতহে, বিধানসভা সমষ্টি এলেকাতহে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এইটো আমাৰ নীতিগত সিদ্ধান্ত। দ্বিতীয় কাৰণটো কিয় মই ক'লো যে প্ৰথম কাৰণটো হ'ল যে বিজেপিক প্ৰতিহত কৰিব লাগে। আমি ভাগ হৈ খেলিলে আৰু বিজেপি আৰু এজিপি একেলগে খেলিলে, বিজেপি আৰু ক'ৰবাত UPPLও হয়তো একলগ হৈ যাব। বেছিভাগ ঠাইতে বাৰু 6 শিডিউল এৰিয়াবিলাকত নহয়, বাকী কাষৰ পাজৰ এলেকাবিলাকত, বা ক'ৰবাত হয়তো ৰাভা হাছঙৰ যৌথ সংগ্ৰাম মঞ্চৰ লগত একলগ হৈ যাব, বিভিন্ন দলৰ লগত একলগ হৈ যাব। তেওঁলোক একলগ হ'ব আৰু আমি বিৰোধীবিলাকে বেলেগ খেলিম। তেতিয়াহ'লেতো স্বাভাৱিকতেই বিজেপিৰ সুবিধা হ'ব। আপোনালোকে সকলোৱে জানে যে পঞ্চায়ত নিৰ্বাচনত এডভান্টেজিয়াছ পজিশ্যনত, সুবিধাজনক অৱস্থাত থাকে সাধাৰণতে ৰুলিং পাৰ্টি, কাৰণ প্ৰশাসনটো তেওঁলোকে লগত ৰাখে, টকা পইচা তেওঁলোকৰ বেছিকৈ থাকে, তেওঁলোকে বহুত বেছি মানুহক প্ৰলোভন দিব পাৰে। গতিকে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন, পৌৰসভা নিৰ্বাচন এইবিলাকত শাসক দলৰ সুবিধা থাকে। শাসক দলৰ সুবিধা থকাৰ পাছতো তেওঁলোকে একলগ হৈছে, কিন্তু আমাৰ অসুবিধা থকাৰ পাছতো আমি এতিয়ালৈকে একলগ হোৱা। যিহেতু আমি একলগ হোৱা নাই, গতিকে আমাৰ ভোট বিভাজন হোৱাৰ চান্স আটাইতকৈ বেছি, আৰু আমাৰ ভোট বিভাজন নহবৰ কাৰণে আমি ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি মাত্ৰ কেইটামান বিধানসভা সমষ্টিৰ কিছু সংখ্যক পঞ্চায়ত আসনতহে, জিলা পৰিষদতে আমি নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। দ্বিতীয় কাৰণটো অৱশ্যে আমাৰ নিজৰ দলৰ স্বাৰ্থ। দ্বিতীয় কাৰণটো আমাৰ দলৰ স্বাৰ্থ এইকাৰণেই যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ ফ্ৰেছ কেণ্ডিডেট মানুহৰ সন্মুখলৈ উলিয়াই দিব খোজোঁ। পঞ্চায়ত নিৰ্বাচনত আমি ভোট বিচাৰি প্ৰথমতে এবাৰ ভোট লৈ দ্বিতীয়বাৰ ভোট আমি বিচাৰিব খোজা নাই। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দল নতুন দল, আৰু এইবাৰ আমাক ৰাইজৰ দলত ৰিকগনিশ্যন পাবৰ কাৰণে, আমি এতিয়ালৈকে ৰেজিষ্টাৰ্ড পাৰ্টি, পঞ্জীয়নভুক্ত পাৰ্টি, কিন্তু আমাক ৰিকগনিশ্যন দিবৰ কাৰণে, আমি চিম্বল পাবৰ কাৰণে এইবাৰ 6% ভোট লাগিব আমাক। আৰু এইবাৰ 2026 চনত আমি বিজেপিক হৰুৱাবৰ কাৰণে ৰাইজৰ দলে যথেষ্ট সংখ্যক ডাঙৰ ৰোল প্লে কৰিব লাগিব। এইবাৰ আমি একদম খুব ষ্ট্ৰেটেজিকেলি নিৰ্বাচন খেলি আমি বিজেপিক হৰুৱাব লাগিব। আৰু বিজেপিক যদি হৰুৱাব নোৱাৰো, তেতিয়াহ'লে আমাৰ দেশৰ মানুহৰ অৱস্থা ইয়াতকৈ বেছি ভয়াৱহ হ'ব।
আজিৰ দিনটোত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে। মানুহ কেৱল হিন্দু, মুছলমান, খ্ৰীষ্টান হিচাপে জীয়াই থাকিব পাৰে। আমাৰ ছ'চিয়েল ফেব্ৰিক, আমাৰ সামাজিক গাঁথনিটো বিজেপিয়ে ভাঙি পেলাইছে। নাম্বাৰ 1। নাম্বাৰ 2, যে আমাৰ দেশৰ সংবিধানখনকে বিজেপিয়ে আক্ৰমণ কৰি আছে। 2। নাম্বাৰ 3, আমাৰ দেশৰ সকলো সম্পদ এফালৰ পৰা বিজেপিয়ে বিক্ৰী কৰি আছে। 4জন গুজৰাটী মানুহ, 2জনে বিক্ৰী কৰিছে, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী, আৰু 2জনে কিনিছে, আদানী আৰু আম্বানী। দেশৰ অৰ্থনীতি আজিকালি এতিয়া সেইটোৱে মূলত। 2জন গুজৰাটীয়ে কিনিছে আৰু 2জন গুজৰাটীয়ে বিক্ৰী কৰিছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বিক্ৰী কৰিছে, আৰু আদানী, কি আদানী? গৌতম আদানী আৰু আম্বানী, মুকেশ আম্বানী, এই 2জনে কেৱল কিনিছে। আমাৰ এয়াৰপৰ্টৰ নিচিনা বস্তুবিলাক আদানীক দি দিলে। আমাৰ গোটেই তেল খাতবিলাক এফালৰ পৰা ব্যক্তিগত কোম্পানীবিলাকক দি দিছে। আপাৰ আছামৰ চব তেল খাত, আনকি ৰেল পৰ্যন্ত এতিয়া বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত হৈছে। ৰেল আলি, ৰেল ষ্টেচন, ৰেল এখন ৰেল, এইবিলাক পৰ্যন্ত বিক্ৰী কৰিবলৈ সিদ্ধান্ত হৈছে। মুঠতে আমাৰ দেশৰ সকলো সম্পদ মাত্ৰ কেইটামান কৰ্পৰেট গোষ্ঠীৰ হাতত দি দিছে। আমাৰ যিমান ব্যৱসায়ী আছে চবকে সংকটত পেলাই আমেৰিকাৰ আটাইতকৈ ধনী মানুহ এজন, আমাজন কোম্পানীৰ মালিকৰ হাতত গোটেই অনলাইন ব্যৱসায়, আৰু চীনৰ আটাইতকৈ ধনী কোম্পানী কি কয় ফ্লিপকাৰ্টৰ হাতত সম্পূৰ্ণৰূপে আমাৰ গোটেই বজাৰখন দি দিছে। তাৰ ফলস্বৰূপে কি হৈছে, আমাৰ যিমানবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ মাজলৈ সংকট নামি আহিছে। এইটো হ'ল বিজেপি। তদুপৰি আমি দেখিবলৈ পাইছো যে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ভয়ংকৰভাৱে জনগণৰ ওপৰত 2টা ঘটনা ঘটিছে। এটা হ'ল টেক্স টেৰৰিজিম, কৰ সন্ত্ৰাস, সাংঘাতিক ধৰণে কৰেৰে সকলোকে ব্যতিব্যস্ত কৰি তুলিছে, একদম মানুহক ধ্বংস কৰি দিছে। আৰু আনটো হ'ল বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধি। সেইটো ঔষধে কওক, সেইটো নিমখে কওক, সেইটো কণীৰ মানে মুৰ্গীৰ ডিমেই কওক, কণী কুকুৰাৰ কণীয়ে কওক, বা সেইটো গেছ চিলিণ্ডাৰে কওক, সেইটো মিঠাতেলেই কওক, অথবা সেইটো আপুনি মচুৰ দালিয়ে কওক, প্ৰত্যেকটো বস্তুৰ দাম এই বিজেপি চৰকাৰৰ দিনত ইমান বাঢ়িছে যে জনগণ এতিয়া চলি থকাটো সম্ভৱপৰ নহয়। জনগণৰ মাজত বিদ্ৰোহ নহবৰ কাৰণে আৰু যেনে তেনে জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে, হিতাধিকাৰী আঁচনিবিলাক দিবলগীয়া হৈছে। আজি অসমৰ অৰ্থনীতি কিমান ধ্বংসপ্ৰাপ্ত আপোনালোকে মাত্ৰ মই এটা উদাহৰণ দিলে গম পাই যাব। এইবাৰ 31 মাৰ্চৰ আগত 8,000 কোটি টকা PWD ডিপাৰ্টমেণ্টে ঠিকাদাৰক দিবলগীয়া আছিল। 31 মাৰ্চৰ আগত মুখ্যমন্ত্ৰীয়ে ক'লে যে ইয়াৰ 15% আমি দিম, কিন্তু বিত্ত বিভাগে দিব পাৰিলে মাত্ৰ 7%। তাৰমানে 8,000 কোটি টকাৰ ভিতৰত 8,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 কোটি টকাহে দিব পাৰিলে, 7%। দেশৰ অৰ্থনীতি, ৰাজ্যৰ অৰ্থনীতি কিমান বেয়া ইয়াৰ পৰাই সকলোৱে অনুমান কৰিব পাৰিব। দ্বিতীয়তে আজি PHE, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ JJM আঁচনিবিলাকৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে 11,000 কোটি টকাতকৈ বেছি, প্ৰায় 12,000 কোটি টকা ঠিকাদাৰবিলাকে পাবলৈ বাকী আছে। প্ৰায় 12,000 কোটি টকা ঠিকাদাৰবিলাকে পাবলৈ বাকী আছে। 1 টকাও 31 মাৰ্চৰ আগত দিবলৈ সক্ষম নহল। সেইকাৰণে আমি দেখিছো যে আমাৰ দেশখনৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে। আমাৰ দেশখনৰ প্ৰত্যেকজন মানুহৰ ওপৰত এনেকুৱা টেক্স যে এখন বেটাৰী ৰিক্সা চলাই থকা মানুহো বিজেপি চৰকাৰৰ পৰা শান্তিত থাকিব পৰা নাই। এখন ট্ৰেক্টৰ চলোৱা মানুহকো বিজেপি চৰকাৰে শান্তিত ৰাখিব খোজা নাই। ভয়ংকৰভাৱে অত্যাচাৰ কৰিছে, ভয়ংকৰভাৱে। সেইকাৰণে আমি যিকোনো প্ৰকাৰে 2026 চনত এই বিজেপি চৰকাৰক বিদায় দিব লাগে। আৰু বিজেপি চৰকাৰক যদি বিদায় দিব লাগে তেতিয়াহ'লে মূল বস্তু 2টা। এটা হ'ল ইউনিটি, বিৰোধী ঐক্যমঞ্চৰ মাজত একতা, নাম্বাৰ 1, আৰু নাম্বাৰ 2 একদম গ্ৰাছ ৰুটেড পিপুলছ মুভমেণ্ট, গণ আন্দোলন। সেইকাৰণে 2026 চনত আমি যেতিয়া নিৰ্বাচনলৈ আহিব খুজিছো, ৰাইজৰ দলে ফ্ৰেছ কেণ্ডিডেট লৈ ৰাইজৰ ওচৰলৈ যাব খুজিছো। আগতে 2-3বাৰ ভোট বিচাৰি থব খোজা নাই। তাৰমানে মই আকৌ কলো যে বিৰোধী ঐক্যমঞ্চৰ আন ৰাজনৈতিক দল, অসম জাতীয় পৰিষদ, CPI-ML, CPI-M, কংগ্ৰেছ, এই দলবিলাকৰ কাৰণে ভোট এৰি দিবৰ কাৰণে, তেওঁলোক যাতে জিকে, বিজেপি যাতে নিজিকে, তাৰ কাৰণে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত মাত্ৰ সীমিত সংখ্যক আসনত নিৰ্বাচন খেলিম।
আৰু দ্বিতীয় কথা 2026 চনত আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট বিলাক যাতে ফ্ৰেছ কেণ্ডিডেট হয়, প্ৰথমবাৰ ভোট দিবলৈ যাতে পায় নতুন নতুন এলেকাত, তাৰ কাৰণে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত সীমিত আসনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো। তেতিয়াহ'লে মোৰ এই মুহূৰ্তত বিৰোধী ঐক্যমঞ্চৰ আন আন দলবিলাকৰ প্ৰতি আহ্বান, কংগ্ৰেছৰ প্ৰতি, অসম জাতীয় পৰিষদৰ প্ৰতি, CPIMৰ প্ৰতি, CPI-MLৰ প্ৰতি, CPIৰ প্ৰতি, আৰু আমাৰ জন চিন্তি কাঠাৰৰ দলটোৰ প্ৰতি, আৰু অন্যান্য যিমানবিলাক আমাৰ 16টা ৰাজনৈতিক দল আছে, সকলো ৰাজনৈতিক দলৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান, আমাৰ বিৰোধী পক্ষৰ মানুহবিলাকে আমি যথাসম্ভৱ এতিয়াও ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে। আমি ৰাইজৰ দলে বাৰম্বাৰ কংগ্ৰেছক কৈ আছো যে আপোনালোকে বেছিভাগত খেলক, আমি আপোনালোকক সহায় কৰিম, নহলে বিজেপি জিকিব। কিন্তু এতিয়ালৈকে কংগ্ৰেছে সেই কথাটোত মন কাণ দিয়া নাই। আমি তেওঁলোকক সহায় কৰিম বুলি কৈছো। আপোনালোকে নিশ্চয় দেখিছে যে আপোনাৰ ৰাভা হাছং এলেকাৰ নিৰ্বাচনত আমি আমাৰ নিজৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেচিডেণ্টজনক তেওঁলোকৰ কেণ্ডিডেট কৰিবলৈ দি দিছো। গোৱালপাৰা জিলা আপোনালোকেতো সকলোৱে গোৱালপাৰা সকলোৱে চিনি পায়, পৰমা ৰাভাক নহয়, তেওঁ জিকিছে। তো যিজন জিকিছে একমাত্ৰ কংগ্ৰেছৰ সেইজন আমাৰ কেণ্ডিডেট, আমি দি দিছো তেওঁক জিকাবৰ কাৰণে, তেওঁলোকক জিকাবৰ কাৰণে কংগ্ৰেছক। সেইকাৰণে কংগ্ৰেছক আমি ক'ব খুজিছো যে আপোনালোককে আমি জিকাম পঞ্চায়ত নিৰ্বাচনত, কিন্তু একেলগে নিৰ্বাচনটো খেলক। আপোনালোকে যদি আমাক ক'ৰবাত হৰুৱাবৰ কাৰণে যে 26ত কিমান চিট দিম এইটো পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে এই সময়তে আমি ৰাইজৰ দলক হৰুৱাই লওঁ যাতে কম চিট দিব লাগে, এনেকুৱা ধৰণৰ নীতি লৈ যদি আপোনালোকে নিৰ্বাচন খেলে তেতিয়াহ'লে সেইটো বিজেপিক সহায় কৰাব লাগে। আমি কিন্তু সেইটো কৰিব খোজা নাই। আমি আপোনালোকক সকলোকে সহায় কৰিব খুজিছো, আৰু আপোনালোকে য'তে আমাক নিৰ্বাচন কেম্পেইন কৰিবলৈ মাতে আমি তাতে আমাৰ দলৰ সকলো কৰ্মী আপোনালোকক নিৰ্বাচন কেম্পেইন কৰিম, মই নিজেও কৰিম। গতিকে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনত যদি বিজেপিয়ে বেছিকে জিকে আমাৰ বিৰোধী ঐক্যমঞ্চৰ কাৰণে এইটো চুইচাইড হ'ব। এই চুইচাইডিয়েল বা আত্মহত্যাৰ ঘটনা নকৰিবৰ কাৰণে মই কংগ্ৰেছ দলক বিনম্ৰভাৱে অনুৰোধ জনাইছো। আমি একেলগতে খেলিলে কেইবাটাও বহুত ভাল ৰিজাল্ট হয়তো আমি কৰিব পাৰিম গ্ৰাম পৰ্যায়ত, কিন্তু আমি যদি পৃথকে পৃথকে খেলো আৰু বিজেপি আৰু অসম গণ পৰিষদে যদি একেলগতে খেলে তেতিয়াহ'লে আমাৰ ৰিজাল্ট ডেফিনেটলি বেয়া হ'ব। তাতে তেওঁলোকৰ হাতত টকা আছে, তাতে তেওঁলোকৰ হাতত প্ৰশাসন আছে, তাতে তেওঁলোকৰ হাতত গুণ্ডা আছে বেছিকে, তেওঁলোকে প্ৰভাৱিত কৰিব। গতিকে এই মুহূৰ্তত মই কংগ্ৰেছ দলক গোৱালপাৰাৰ পৰা ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি হিচাপে আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰেছ কনফাৰেন্সৰ পৰা এখন মোক গুৱাহাটীৰ পৰা দিবলৈ কোৱা কেন্দ্ৰীয় সমিতিৰ প্ৰেছ কনফাৰেন্স মই সময় নোপোৱাৰ কাৰণে গোৱালপাৰাৰ পৰা দিলো। গতিকে গোৱালপাৰাৰ সাংবাদিকসকলৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছো যে কংগ্ৰেছ দলে বাস্তৱতাক উপলব্ধি কৰি পঞ্চায়ত নিৰ্বাচনটোত বুজাবুজিৰে বিৰোধী ঐক্যমঞ্চৰ লগত নিৰ্বাচন খেলা প্ৰয়োজন। আমি নিজৰ দলবিলাককে যদি এইবাৰ নিৰ্বাচনত হৰুৱাবৰ কাৰণে চেষ্টা কৰো যে 26ত কম চিট দিব পাৰিম তেতিয়া এই বুলি ভাবি, তেতিয়াহ'লে বিজেপিক সহায় কৰা বুজাব। আমি ৰাইজৰ দলে সিদ্ধান্ত লৈছো যে আমি একদম সীমিত আসনতে খেলিম, আৰু সেইকাৰণে মই ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তা আৰু নেতা ৰাইজৰ দলৰ সভাপতি হিচাপে এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছো, আপোনালোকে অদৰকাৰীভাৱে ক'তো কোনো পধ্যে নিৰ্বাচনত কোনো প্ৰাৰ্থী থিয় নকৰাব। য'ত জিকাব পাৰিম বুলি একদম কনফাৰ্ম আছে তাত থিয় কৰাওক, আৰু য'ত বিৰোধী পক্ষৰ অসুবিধা হয় তাত আপোনালোকে থিয় নকৰাব। মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাজহুৱাকে আপোনালোকৰ প্ৰতি এই আহ্বান। মই ভাবো যে এই আহ্বান জনোৱাৰ পাছত কংগ্ৰেছ দলে নিশ্চয় বিৰোধী ঐক্যমঞ্চই একেলগতে নিৰ্বাচন খেলাৰ পক্ষত অৱস্থান ল'ব, আৰু নিশ্চয় তেওঁলোকৰ জিলা সমিতিবিলাকক কংগ্ৰেছে আগতে কৈছিলে মাজতে যে আমি জিলা পৰ্যায়ত কি কয় ঐক্যবদ্ধ হ'বৰ কাৰণে একেলগে ইলেকশ্যন খেলিবৰ কাৰণে কম, কিন্তু কোনো জিলা কমিটিলে সেই নিৰ্দেশ যোৱা নাই বুলি জিলা কমিটিবিলাকে আমাক কৈ আছে। জিলা কমিটিবিলাক উল্টাই আমি দেখিবলৈ পাইছো যে শিৱসাগৰ জিলাৰ নিচিনা য'ত আমাৰ শক্তিশালী অৱস্থান আছে, শিৱসাগৰ জিলাত উল্টাই আমাৰ কেণ্ডিডেটৰ এগেইনষ্টত কংগ্ৰেছ দলে কেণ্ডিডেট দি আমাক হৰুৱাবৰ কাৰণেহে চেষ্টা কৰা দেখা গৈছে। য'ত তেওঁলোকৰ কোনো ভিত্তি নাই কিন্তু কেইটামান ভোট লৈ আমাক হৰুৱাব পাৰিব, সেইটো কাম কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। গতিকে মই এই কেন্দ্ৰীয় কমিটিৰ ৰাজ্যৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এই আপোনাৰ সংবাদমেলৰ জৰিয়তে অসমবাসী ৰাইজক ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহ্বান জনাইছো। বিজেপিৰ NDA যিটো শক্তি, NDA শক্তিটোক আপোনালোকে পৰাজিত কৰক, অসম গণ পৰিষদ আৰু বিজেপিক পৰাভূত কৰক, কাৰণ অসম গণ পৰিষদ আৰু বিজেপিক যদি পঞ্চায়ততে পৰাভূত কৰিব পাৰো 26ৰ কাৰণে এওঁলোকক হৰুৱাবৰ কাৰণে আৰু বেছি ভাল হ'ব। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত মই বিৰোধী ঐক্যমঞ্চক আহ্বান জনাইছো যে বিৰোধী ঐক্যমঞ্চ একেলগে ইলেকশ্যন খেলিব লাগে। ৰিপিট কৰি আছো দেই কথাকেইটা, বাৰম্বাৰ কৈ আছো যে বিৰোধী ঐক্যমঞ্চ একেলগে খেলিব লাগে।
যি সময়ত এজিপি আৰু বিজেপি ভূপেন বৰা ডাঙৰীয়াই কৈছিলে যে এজিপি আৰু বিজেপিও বেলেগ বেলেগকে খেলিব, গতিকে আমি কেনেকৈ একেলগে খেলিব পাৰিম, পঞ্চায়তত ইমান বুজাবুজি সম্ভৱ নহয়। কিন্তু এজিপি আৰু বিজেপিয়ে দেখুৱাই দিলে যে তেওঁলোকে একেলগে খেলিছে। এতিয়া সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আমাৰ বিৰোধী ঐক্যমঞ্চ ইলেকশ্যন খেলিব লাগে একেলগে, আৰু আপোনালোকে যদি ইলেকশ্যন একেলগে খেলে আমি কেম্পেইন কৰিম আপোনালোকৰ হৈ, আৰু আমাক চিটো নালাগে, আমি মাত্ৰ সামান্য কেইটামান নিৰ্দিষ্ট চিটত অংশগ্ৰহণ কৰিম, কাৰণ আমাৰ নীতিটোৱে হ'ল যে 2026 চনত আমি ফ্ৰেছ কেণ্ডিডেট দিব খোজো, আৰু আমাৰ নীতিটোৱে হ'ল যে আপোনালোকক আমি জিকাব খোজো, বিজেপিক খুৱাব খোজো, বিৰোধী ঐক্যমঞ্চক আমি জিকাব খোজো। গতিকে মই কংগ্ৰেছ দলক বাস্তৱিকতালৈ ঘূৰি আহিবৰ কাৰণে আৰু কোনো পধ্যে বিজেপিৰ ফাণ্ডত ভৰি নিদিবৰ কাৰণে আৰু সঁচা সঁচি অৰ্থত পঞ্চায়ত নিৰ্বাচনটোক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আখৰা ৰূপে গ্ৰহণ কৰি বিজেপি খুৱাবৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। বিৰোধী ঐক্যমঞ্চতো ৰাইজৰ দল আছোৱে, আমি বিৰোধী ঐক্যমঞ্চত ৰাইজৰ দল আছোৱে। এতিয়া আমাৰ যিটো ফৰ্মেল বিৰোধী ঐক্যমঞ্চ হৈ আছে সেইটোতো আমি চববিলাক আছো, এতিয়া কংগ্ৰেছো আছে, কিন্তু পঞ্চায়ত নিৰ্বাচনত যদি একেলগে নেখেলো তেতিয়াহ'লে ঐক্যমঞ্চৰ অৰ্থটো কি হ'ব? যদি বিজেপি আৰু এজেপিয়ে একেলগে খেলে আৰু আমি বিৰোধী ঐক্যমঞ্চ একেলগে আছো বুলি কৈ যদি একেলগে নেখেলো, পৃথকে পৃথকে নিৰ্বাচন খেলো, তেতিয়াহ'লেতো বিজেপিক জিকিবলৈ সহায় কৰি দিয়া হ'ব ন। মই কথাটো সেইটো কৈছো। সেইকাৰণে বিৰোধী ঐক্যমঞ্চ আমি একেলগে আছো, কিন্তু বাস্তৱিকতে একেলগে থকাটো প্ৰতিফলিত হোৱা নাই, কাৰণ নিৰ্বাচনটো আমি একেলগে খেলা নাই। এইটোতো একদম কংগ্ৰেছৰ কাৰণেতো ছুইচাইড হ'বই, অসমৰ জাতীয় জীৱনৰ কাৰণে আৰু অসমৰ সকলো গণতান্ত্ৰিক মানুহৰ কাৰণে এইটো এটা ছুইচাইড হ'ব, গোটেই গণতান্ত্ৰিক মানুহৰ কাৰণে ছুইচাইড হ'ব। কাৰণ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে বিজেপিয়ে তেতিয়া চান্স লৈ ল'ব পাৰিব। গ্ৰাম্য এলেকাবিলাকত যদি কংগ্ৰেছ বা আমাৰ বিৰোধী ঐক্যমঞ্চ চাৰিওফালে ধৰাশায়ী হৈ যায় আৰু যদি বিজেপিয়ে বা অসম গণ পৰিষদে যদি সেইবিলাক দখল কৰি লয়, তেতিয়াহ'লে নিশ্চয় 2026 কাৰণে আমাৰ লোকচান হ'ব। গতিকে মই ভাবো যে কংগ্ৰেছে বাস্তৱতালৈ ঘূৰি আহিব লাগে, কংগ্ৰেছে সপোনৰ ৰাজ্যৰ পৰা আঁতৰি আহিব লাগে, আৰু তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাতবিলাক এই সময়ত বাদ দি ঐক্যবদ্ধ হ'ব লাগে নিজৰ ভিতৰত, আৰু নিজৰ ভিতৰত ঐক্যবদ্ধ হ'লেহে আমি কিন্তু তেওঁলোকৰ নিজৰ ভিতৰত একতা নথকাৰ কাৰণে আমি একলগ হ'ব পৰা নাই। ইজনে ক'লে সিজনে উল্টাই দিয়ে, সিজনে ক'লে সিজনে উল্টাই দিয়ে। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ আমাৰ লগত লগ লাগিবলৈ মন নাই, লগ লাগিবলৈ মন আছে, কিন্তু নিজৰ ভিতৰতে ইমান কনফ্লিক্ট যে ইজনে ক'লে সিজনে উল্টাই দিয়ে, সিজনে ক'লে সিজনে উল্টাই দিয়ে। গতিকে তেওঁলোকৰ মাজত একতাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, আৰু তেওঁলোকৰ মাজত যেতিয়া একতা হ'ব আৰু একেটা হৈ যদি আমি বিৰোধী পক্ষ একেলগতে নিৰ্বাচন খেলি দিওঁ কংগ্ৰেছৰ লগত লগ লাগি, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ভাল ফলাফল দেখুৱাম। আৰু যদি আমি পৃথকে পৃথকে খেলি এজেপি আৰু বিজেপিয়ে যদি একেলগে খেলে বা বাকী বাকী স্থানীয় দলবিলাকৰ লগত তেওঁলোক যদি একেলগে খেলে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ ৰিজাল্ট বেয়া হ'ব। এইটোতো লোকধা কৰি লাভ নাই। মানে কংগ্ৰেছে বাস্তৱতাক মানি লোৱাটো এই সময়ৰ দাবী। যদি মানি লয় 2026 মানি লোৱা, 2026 কাৰণে বহুত ভাল হ'ব। আৰু যদি 2025 পঞ্চায়ত নিৰ্বাচনতে যদি কংগ্ৰেছে মানি নলয়, তেতিয়াহ'লে 2026 কাৰণে ডেফিনেটলি কংগ্ৰেছৰ কাৰণে টাফ গেম হ'ব। আৰু গোটেই বিৰোধী ঐক্যমঞ্চৰ কাৰণে টাফ গেম হ'ব। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জনসাধাৰণৰ হাৰাশাস্তি এনেকুৱা পৰ্যায়লৈ যাব যে বিজেপিৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈ যাব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ নিচিনাই কাম কৰি আছে, কাৰো কথা নুশুনে, অহংকাৰী এজন ৰজাৰ নিচিনা। যি মন যায় তেওঁ মুখৰ কথাই আইনত পৰিণত হৈ গৈছে। কোনো গণতান্ত্ৰিক দেশততো এনেকুৱা ধৰণৰ ঘটনা ঘটিবই নোৱাৰে। গতিকে মই ভাবো যে হিমন্ত বিশ্ব শৰ্মাৰ এই যদি অতপালি পুৰা ধ্বংস কৰি দিব লাগে, আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ব লাগে। দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন হওক, ৰাভা অসমত যিকোনো নিৰ্বাচন বা লোকসভা বিধানসভা হওক, বিজেপি দলে কিন্তু ৰক্ষী মহাৰথী ডিষ্টেন্স কেম্পেইন কৰে, কিন্তু কংগ্ৰেছ দলে কেম্পেইনিং কৰা দেখা নাই। এইটো আপুনি খুব ধুনীয়া কথা কৈছে যে বিজেপি দলে একেবাৰে সৰু ইলেকশ্যনটো, আনকি সমবায় সমিতিৰ নিৰ্বাচনটো হ'লেও সেইটো যুদ্ধৰ নিচিনাকে খেলে। আৰু কংগ্ৰেছ দল আৰু বিৰোধী পক্ষই সেই নিৰ্বাচনবিলাকত একেবাৰে লাইটলি লয়। সেই সময়খিনিত তেওঁলোকে নিজৰ ভিতৰত ইটো সিটোৰ মাজত কাজিয়া কৰি থাকে, আৰু বিজেপিয়ে বেলেগবিলাকক লগত লৈ। আপুনি এটা উদাহৰণ চাওকচোন, ৰাভা হাছঙত 36টা সমষ্টি মাত্ৰ 6টা মাত্ৰ হেৰিয়ে লৈছে বিজেপিয়ে, 30টা এটা সৰু ৰাজনৈতিক দলক দি দিছে। আজি যদি কংগ্ৰেছে আপোনাৰ পঞ্চায়ত নিৰ্বাচনত সেই আদৰ্শ দেখুৱালেহেঁতেন, তেতিয়া সেই আমি অসমত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন দেখিলোহেঁতেন। তাৰ বিপৰীতে আপোনালোকে চাওক যে MP ইলেকশ্যনত কংগ্ৰেছে কি দেখুৱালে, 14খন আসনৰ ভিতৰত 13খনেই তেওঁলোকক লাগে। উপ নিৰ্বাচনত তেওঁলোকক 5খন আসনৰ ভিতৰত 5খনেই তেওঁলোকক লাগে, বেলেগ কাকো নিদিয়ে। তাৰ আগৰ উপ নিৰ্বাচনটো, প্ৰথম 2021 উপ নিৰ্বাচনটো আমাক যদি কেনেবাকে থাওৰা সমষ্টিটো এৰি দিলেহেঁতেন, তেওঁলোক মৰিয়নিটো জিকিলেহেঁতেন, আমি থাওৰাত জিকিলোহেঁতেন। কংগ্ৰেছক মানে চব লাগে, কিন্তু ক'তো জিকিব নোৱাৰে, লাগে চব আসন।
এই জিকিব ক'তো নোৱাৰে হা বেলেগক কাকো স্পেচ নিদিয়ে মানে কাকো উঠি আহিবলৈ আৰু স্পেচ নিদিয়ে আৰু খালি অকল চব তেওঁলোকে খেলিব আৰু আমি খালি তেওঁলোকে খেলা খেলটোত আমি খালি অকল সহায় কৰি দিব লাগে আমাক কোনো আসন নিদিয়ে আমাক কোনো স্পেচ নিদিয়ে কেৱল আমি কি কৰিব লাগিব তেওঁলোকক গৈ সহায় কৰি দিব লাগিব বিনা চৰ্তে নিজৰ পইচা খৰচ কৰি গৈ তেওঁলোকৰ লগত লাগি দিয়াটোৱে সেইটোৱে আমাৰ কাৰণে দেশৰ প্ৰেম হ'ব কংগ্ৰেছৰ সন্মুখত এইটো দুৰ্ভাগ্যজনক হয়নে নহয় কওক যদি কংগ্ৰেছে নামানে আপুনি কি কৰিব নাই 2026 যেনে তেনে কংগ্ৰেছক আমি মনাব লাগে পঞ্চায়ত নিৰ্বাচনতো যদি তেওঁলোকে এই কথাটো সহযোগিতা নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ পৰিস্থিতি বা চিন্তাধাৰাটো কেনেকুৱা নাই নাই যিকোনো প্ৰকাৰে আমি কংগ্ৰেছক মনাব লাগিব ৰাইজে মনাব লাগিব আৰু আপোনাৰ ৰাইজে মনাব লাগিব জাতীয় সংগঠনবিলাকে মনাব লাগিব সকলো পক্ষৰ যিমানবিলাক আমাৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আছে তেওঁলোকে মনাব লাগিব যে কংগ্ৰেছে যদি এতিয়া জমিদাৰীখন ভাগি যোৱাৰ পাছতো যদি নিজকে জমিদাৰ ভাবি থাকে হয়নে নহয় গোটেই ভাৰতবৰ্ষত এতিয়া চৰকাৰ নাই কংগ্ৰেছৰ তাৰ পাছতো যদি ভাবি থাকে যে আমি আটাইতকৈ ডাঙৰ দল তেতিয়াহ'লেতো কাকো এৰি নিদিয়ে এই সময়খিনি অকণমান বাস্তৱতালৈ তেওঁলোক ঘূৰি আহিলে হ'ল যে আমাৰ বেয়া দিন আমি ভাল দিনৰ কাৰণে অলপ কম্প্ৰমাইজ কৰি লওঁ তাৰপিছত আকৌ অখিল গগৈক লাভ মাৰি দিম এই বুলি ভাবি ল'লে হ'ল কিন্তু এতিয়াই প্ৰথমতে চব সময়তে যদি ভাবে যে নাই এই সময়তে লাভ মাৰি গৈ থাকিব লাগিব যি বেয়া হ'লেও হওক বিজেপিয়ে পাই থাকক দৰকাৰ হ'লে আমি খতম হৈ যাওঁ একেবাৰে তাৰ পাছত যেতিয়া বিজেপি শেষ হ'ব তেতিয়া নিজে নিজে আমি আহিম বুলি যদি ভাবি থাকে তেতিয়াহ'লে আৰু বিজেপিয়ে অহা 30 বছৰ খাই পেলাব 30 বছৰ 15 বছৰ নহয় 30 বছৰ খাই দিব তেতিয়া এটা দুটা চাৰ্কুল থাকে ৰাজনীতিত এটা হ'ল 15 বছৰীয়া চাৰ্কুল এটা হ'ল 30 বছৰীয়া চাৰ্কুল 30 বছৰীয়া চাৰ্কুল থাকি গ'লেতো ইয়াততো ভাৰতবৰ্ষখনৰ ৰাজনীতি সম্পূৰ্ণৰূপে গণতন্ত্ৰৰ পৰা স্বৈৰতন্ত্ৰ হৈ যাব বেছিভাগ 15 বছৰতে অৱস্থা বেয়া দেশৰ সংবিধান চব বদলাই দিছে গতিকে মই আশা কৰিছো যে আপোনালোকে সকলোৱে মোৰ কথাখিনি সঠিকভাৱে ইয়াৰ পৰা গৈ যাতে আৰু বিশেষকৈ নিউজ লাইভ আছে মই অনুৰোধ কৰিম নিউজ লাইভক যাতে আকৌ তাৰ পৰা মোৰ অকণমান কাটি লৈ কংগ্ৰেছৰ বিৰুদ্ধে কথাকেইটা যাতে উলিয়াই নিদিয়ে দেই এইটো কিন্তু খালি অনুৰোধ কৰি থৈছো আৰু পিছত বেয়া নাপাব মই আগতীয়াকৈ কৈ দিয়া মানুহ বেয়া পোৱা ভাল পোৱা মোৰ লগত নাই আপোনালোকে জানেই আমি সিট কিমান খেলিম সেইটো মানে 6% ভোট আনিবৰ কাৰণে যিমান সিট খেলিব লাগে তাৰ কাৰণে আমি কেলকুলেশ্যন কৰি বিৰোধী ঐক্যমঞ্চৰ লগত কথা পাতি ঠিক কৰিম এতিয়া মই কৈ নিদিওঁ এইবিলাক কথা কৈ দিলে এনে ভুল বুজাবুজি হয় আমি একেলগে কথা পাতি ঠিক কৰি ল'ম কিন্তু 2026 আমি একলগ হ'বই লাগিব আৰু 2026 একলগ হ'বৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলা খুব জৰুৰী বিৰোধী ঐক্যমঞ্চ থকা আন দলসমূহৰ ভূমিকা কি দেখিছে আপুনি যেনেদৰে এক্টিভ হৈ আছে বাকী দলসমূহ মই বেলেগ দল সম্পৰ্কে কমেণ্ট নকৰোঁ আপোনালোকে তেওঁলোককে সুধি ল'ব মই খালি এটা বিষয় অলপ কৈছিলোঁ কিন্তু খুব বেলেগকে মই আপোনালোকৰ পৰা এইটো বিষয়ৰ ওপৰত এটা ষ্টৰী হোৱাটো বিচাৰোঁ এইটো খুব ইম্পৰ্টেণ্ট অসমৰ কাৰণে মই অনুগ্ৰহ কৰি সকলোকে মনোযোগ দিবলৈ অনুৰোধ কৰিছোঁ যে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া লাওলোৱা অসমৰ ধাৰ এই মুহূৰ্তত 1,77,000 কোটি টকা 1,77,000 কোটি টকা যিটো ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত অকল 42,000 কোটি টকালৈ বৃদ্ধি পাইছিলে স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ 2016 চনলৈকে সেই 42,000 ধাৰটো এতিয়া গৈ 1,75,000 কোটি টকা হ'ল আৰু ধাৰ এনেকুৱা পৰ্যায়লৈ গুচি গৈছে আৰু সেই ধাৰৰ টকাৰে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে ইমান লাভবিলাক কৰিছে আৰু ইমান অদৰকাৰী টকাত পইচা খৰচ কৰিছে যে এতিয়া এসেনচিয়েল ৰাস্তাৰ কাম কৰা PWD ডিপাৰ্টমেণ্টৰ ঠিকাদাৰসকলক পইচা দিব পৰা নাই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে PWD ডিপাৰ্টমেণ্ট গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ পথ সংমণ্ডলে এতিয়া প্ৰায় 8,000 কোটি টকা ঠিকাদাৰক দিবলৈ বাকী আছে 8,000 কোটি টকা 31 মাৰ্চ 2025 আগতে দিব লাগিছিলে কিন্তু 31 মাৰ্চৰ ভিতৰত দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে সেই 8,000 কোটি টকাৰ ভিতৰত 15% দিবৰ কাৰণে 8,000 কোটি টকাৰ ভিতৰত 15% দিবৰ কাৰণে মানে 8,000 কোটি টকাৰ 15% মানে 900 কোটি টকা দিবৰ কাৰণে নিৰ্দেশ দিছিলে কিন্তু বিত্ত বিভাগৰ কোষাগাৰত ধন নথকাৰ কাৰণে মাত্ৰ 7% 560 কোটি টকাকে দিবলৈ সক্ষম হ'ল 8,000 কোটি টকাৰ ভিতৰত 560 কোটি টকা দিলে অৰ্থাৎ মাত্ৰ 7% বা 7% দিলে বাকি গোটেই মানুহবিলাকক এতিয়া দিব নোৱাৰাৰ কাৰণে অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছে এইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া লাওলোৱা ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছো যে PHC
পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনত 11,000 কোটি টকাতকৈ বেছি টকা এতিয়া ধাৰ মাৰিবলৈ বাকী আছে ঠিকাদাৰ প্ৰায় 12,000 কোটি টকা এই 12,000 কোটি টকা জল জীৱন মিছনৰ 8,000 কোটি টকা পিডব্লিউডি দুইটা লগ লগালে অকল দুটা ডিপাৰ্টমেণ্টত ধাৰ মাৰিবলৈ বাকী আছে 20,000 কোটি টকা ধাৰ মাৰিব পাৰিলে কেৱল 560 কোটি টকা 20,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 টকাকে 31 মাৰ্চত দিবলৈ সক্ষম হ'ল অৰ্থাৎ আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাই ভাঙি পেলালে কেৱল হিতাধিকাৰী আঁচনি কেৱল বিলাসিতা কেৱল হেলিকপ্টাৰ কেৱল চাৰ্টাৰ ফ্লাইট আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে ডাঙৰ ডাঙৰ মিটিং পাতি আৰু কমিশ্যন খাবৰ কাৰণে কেৱল আৰু কেৱল অভাৰব্ৰিজ বিলাক বনায় কমিশ্যন খাবৰ কাৰণে অভাৰব্ৰিজ বনাবলৈ সক্ষম নহয় পইচা নাই কিন্তু মানুহক দেখুৱাবলৈ আৰু কমিশ্যন খাবৰ কাৰণে অভাৰব্ৰিজ বিলাক বনায় কি কৰিছে অৱস্থা গোটেই চৰকাৰখনক অৰ্থনৈতিক অৱস্থাত ধ্বংস কৰি পেলাইছে লাওলোৱা কৰি পেলাইছে একেবাৰে বিকনভাৱে এতিয়া অৰ্থনৈতিক অৱস্থা বেয়া সেইকাৰণে এই মুহূৰ্তত মোৰ প্ৰথম দাবীটো হ'ল যে মুখ্যমন্ত্ৰীয়ে ভাল অৰ্থনীতিকক লৈ ইকনমিষ্টক লৈ অসমৰ অৰ্থনীতি ভালকে এবাৰ ৰিভিউ কৰিব লাগে আৰু দেউলীয়া অৱস্থাৰ পৰা বচাব লাগে 2 নম্বৰ কথাটো হ'ল এই অৰ্থনৈতিক অৱস্থাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এখন হোৱাইট পেপাৰ প্ৰকাশ কৰি অসমৰ মানুহক জনাব লাগে যে তেওঁৰ দিনত ধাৰ কিমান আছিলে আৰু তেওঁ এতিয়া আহি শেষ পৰ্যায়ত কিমান ধাৰ মাৰিলে কিমান ধাৰ বাকী আছে আৰু আজিৰ দিনটোত তেওঁ কিয়নো আচলতে উন্নয়নমূলক কাম পিডব্লিউডি ৰাস্তা বনোৱা বিল্ডিং বনোৱা আৰু পিএইচচি পানী যোগানৰ পইচাকেইটা কিয়নো দিব পৰা নাই তাৰ কথা তেওঁ অসমৰ ৰাইজক জনাব কিয় তেওঁ ষ্টেট চেয়াৰটোকে দিব পৰা নাই ষ্টেট চেয়াৰটোকে তেওঁ কিয় দিব পৰা নাই এইটো তেওঁ জনাব লাগে এইটো 2 তৃতীয় কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা আমাৰ ঠিকাদাৰসকলে যিসকলে আমাৰ ৰাস্তা কণ্টিনিউ বনাই থাকিব লাগিব এতিয়া বাৰিষা কাল আহিছে ৰাস্তাখিনি ঠিক কৰিব লাগিব কিন্তু ঠিকাদাৰ কোনেও কাম ল'ব নোখোজে কাৰণ এতিয়া দেউলীয়া ৰাজ্য চৰকাৰ দেউলীয়া বুলি সবে গম পাই গ'ল এই চৰকাৰে নিৰ্বাচনৰ আগত আৰু পইচা ঠিকাদাৰক দিব নোৱাৰে বুলি গম পাই গ'ল সেইকাৰণে ঠিকাদাৰবিলাকে কামেই কৰিব খোজা নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই অকল 3জন ঠিকাদাৰক পইচা দিয়ে অকল 3জন আপোনালোকে সকলোৱে জানে আপোনালোকৰ ইয়াৰো এজন আছে বঙাইগাঁৱৰ কি কয় এইটো আপোনাৰ বিলাসীপাৰাৰ কি ঠিকাদাৰৰ নাম তো 3জন ঠিকাদাৰ এজন হ'ল অনুপম শৰ্মা দ্বিতীয়জন হ'ল অচ্যুত সিংঘি আৰু তৃতীয়জন হ'ল অনিল দাস এই 3জন ঠিকাদাৰক অকল পইচা দিয়ে বাকী গোটেই অসমৰ ঠিকাদাৰবিলাকক তেওঁ পইচা নিদিয়ে এওঁলোকৰ লগত চাগে কমিশ্যনৰ অংকটো অলপ ডাঙৰ ভাল চাগে অলপ পাৰ্চেণ্টেজ তো গতিকে এই মুহূৰ্তত অসমৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত ভয়াৱহ হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনীতি ভাঙি চিঙি শেষ কৰি পেলালে অসমৰ অৰ্থনীতিক দেউলীয়া কৰি পেলালে অসমৰ অৰ্থনীতিক লাওলোৱা কৰি পেলালে অসমৰ ঠিকাদাৰক এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰাপ্য পইচাখিনি দিব নোৱাৰে যাৰ ফলত উন্নয়ন স্তব্ধ হৈ পৰিছে আৰু সেইকাৰণে ইয়াৰ ওপৰত আমি এখন সদন কমিটি এখন বিশেষজ্ঞ কমিটি ইকনমিষ্টৰ কমিটি আৰু এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো আৰু অনতি বিলম্বে ঠিকাদাৰসকলক পইচা দিবৰ কাৰণে দাবী জনাম ধন্যবাদ মানে মাইনৰিটি এলেকালৈ অহাটো যদি অকল কংগ্ৰেছৰ এলেকালৈ অহা বুজায় তেতিয়াহ'লে কংগ্ৰেছে কৈ দিব লাগিব যে মাইনৰিটিটো আমাৰ ঠিকা লৈ থোৱা আছে আৰু মাইনৰিটি এলেকাত বেলেগ নোসোমাবা আৰু আমাৰ কাৰণে অকল মাইনৰিটি ভোটখিনিহে আছে বেলেগত আৰু নাই এইবুলি কৈ দিব লাগে তেতিয়াহ'লে হয় নে নহয় আপুনি কওক আমি য'ত মিটিং কৰিছোঁ মিটিং কৰা এলেকাবিলাক AIDF এলেকা বেচিকেলি যি সমষ্টিত ইলেকশ্যনত আমি টাৰ্গেট কৰি আছোঁ AIDFৰ এলেকাবিলাকত যাতে আকৌ AIDF গঢ়ি উঠিব নোৱাৰে তাৰ কাৰণে কাম কৰি আছোঁ কিন্তু যদি AIDF এলেকাবিলাকত যদি মিটিং কৰিবলৈ যাওঁতে মোক যদি কোনোবাই কয় যে এই কংগ্ৰেছৰ ভোটলৈ আহিছা তেতিয়াহ'লে মোক ক'ব লাগিব যে কংগ্ৰেছে মানে মাইনৰিটি ভোটটো মানে এনেকৈ থোপা কৰি এইটো কিনি থৈ দিছে নেকি আৰু কংগ্ৰেছ কি অকল মাইনৰিটি দল নেকি আমিতো উজনিটো সমানে কষ্ট কৰিছোঁ আপুনি নিশ্চয় দেখিছে শদিয়াত আমি কষ্ট কৰি আছোঁ কেনেকৈ মাৰ্ঘেৰিটাত আমি কেনেকৈ কষ্ট কৰি আছোঁ দেখিছে শিৱসাগৰৰ কথা নকওঁৱে ধেমাজি লখিমপুৰত আমি কেনেকৈ কষ্ট কৰি আছোঁ কাৰ্বি আংলঙত আমি কেনেকৈ কষ্ট কৰি আছোঁ অসমৰ প্ৰত্যেকখন জিলাত আমি কষ্ট কৰি আছোঁ তাৰ মাজতে সময় উলিয়াই মই AIDF এলেকাবিলাকলৈও আহি আছোঁ যাতে AIDFলৈ আকৌ সংখ্যালঘু ৰাইজ ঘূৰি নাযায় কাৰণ AIDF আৰু বিজেপি এটা মুদ্ৰাৰ পিঠি যদি AIDF আহে তেতিয়াহ'লে উজনি অসমত আকৌ বিজেপিক মানুহে ভোট দিব বদৰুদ্দিন আজমল যেতিয়া থাকিব তেতিয়াহ'লে মামাও থাকিব মামা আৰু চাচাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ কৈছোঁ এইটো কিমান ধুনীয়া সুন্দৰ থিয়ৰী আপুনি চাওক
মামা আৰু চাচাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলালেহে অসম শান্তি হ'ব, অসমৰ সকলো মানুহে শান্তি থাকিব পাৰে। এই কথাটো ক'বৰ কাৰণে যদি মই মাজে মাজে নামনি অসমলৈ নাহো, তেতিয়াহ'লে এইটো কংগ্ৰেছে কৰিব নেকি? কৰিছে নেকি এইটো কাম? সেইটোতো কংগ্ৰেছে কৰা নাই। গতিকে মই আহিব লাগিব আৰু অসমৰ সংখ্যালঘু ৰাইজক অসমৰ মূল খুঁটিলৈ আনিব লাগিব। অসমত প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু ৰাইজে জয়াই অসম ধ্বনি দিছে। কংগ্ৰেছে ক'ৰবাত সংখ্যালঘু ৰাইজক জয়াই অসম ধ্বনি দিয়ে নেকি? আজি ৰাইজৰ দলক যদি সংখ্যালঘু ৰাইজে ছাপৰ্ট দিয়ে, তেতিয়াহ'লে জানিব যে সংখ্যালঘু ৰাইজ অসমৰ মেইন ষ্ট্ৰীমৰ লগত গুচি আহিব। কিন্তু কংগ্ৰেছক ছাপৰ্ট দিলেতো সংখ্যালঘু ৰাইজ অসমৰ মেইন ষ্ট্ৰীমলৈ নাহে। গতিকে যদি অসমৰ মেইন ষ্ট্ৰীমলৈ আহিব লাগে সংখ্যালঘু ৰাইজ, অসমীয়া জাতিৰ একদম অংগাংগী অংগৰূপে সকলোৱে মানি ল'ব লাগে, তেতিয়াহ'লে ডেফিনেটলি সংখ্যালঘু ৰাইজে জয়াই অসম কৰা পাৰ্টিৰ লগত আহিব লাগিব। ডেফিনেটলি সংখ্যালঘু ৰাইজ ৰাইজৰ দলৰ লগত ডেফিনেটলি আহিব লাগিব। কংগ্ৰেছৰ লগত সংখ্যালঘু ৰাইজে স্বাধীনতাৰ 78 বছৰ থাকিলে কংগ্ৰেছে সংখ্যালঘু ৰাইজক কিবা নিৰাপত্তা দিব পাৰিলে নেকি? কিন্তু যদি ৰাইজৰ দলৰ লগত, আঞ্চলিক দলৰ লগত, জাতীয়তাবাদী দলৰ লগত সংখ্যালঘু ৰাইজ আহে, তেতিয়াহ'লে অসমত সংখ্যালঘু ৰাইজ নিৰাপদ। গতিকে অসমৰ মূল খুঁটিলৈ আমি আনিম। যদি সংখ্যালঘু ৰাইজ আমাৰ লগত থাকে, জয়াই অসম ধ্বনিৰে সংখ্যালঘু ৰাইজক আমি মূল খুঁটিলৈ আনিম, অসমীয়া মানুহকো ভয় খাবলৈ বন্ধ কৰি দিব আৰু সংখ্যালঘু ৰাইজেও ভয় খাবলগীয়া পৰিস্থিতি অসমত নাথাকিব। ইয়াতকৈ আৰু ভাল থিয়ৰী ক'ৰবাত আছে নেকি অসমত? ৰাইজৰ দলক সেইকাৰণে সংখ্যালঘু ৰাইজে ছাপৰ্ট দিছে, আৰু সেইটোত বেয়া পাইতো লাভ নাই। কোনে বেয়া পাই ভাল পায় আমাৰ দৰকাৰ নাই, আমিতো আমাৰ কাম কৰি যাম। থেংক ইউ।